Hello everyone, welcome you all to my channel. আজি মোৰ হাতত আছে দা হিন্দু নিউজপেপাৰখন এডিটৰিয়েল পঢ়িবলৈ গৈ আছো যিসকল লোকে মেইনছৰ এক্সাম দিবলৈ গৈ আছে তেওঁলোকৰ যেহেতুকে পৰীক্ষা একেবাৰে সমাগত আৰু তেওঁলোকে প্ৰস্তুতিও চলাইছে সেই প্ৰস্তুতিৰ মাজতে অৱশ্যে তেওঁলোকে কাৰেন্ট এফেয়াৰ্ছৰ লগত জড়িত থকা কিছুমান ইনফৰমেশন তেওঁলোকৰ প্ৰয়োজন হ'ব আজি মোৰ যেটো এডিটৰিয়েল মই লৈছো সেই এডিটৰিয়েলৰ মাজেদি কোনখন পেপাৰৰ লগত আমি তাক লিংক আপ কৰিব পাৰো বা সংযুক্ত কৰিব পাৰো আৰু তাৰ পৰা আমি কি ইনফৰমেশন পালো কেনকা ধৰণৰ ইন ডিটেইল আমি গটিখিনি পঢ়িবলৈ গৈ আছো যেহেতুকে এডিটৰিয়েল বিলাকত কিছুমান বহুত কেটা বস্তু লিখা থাকে এটা এডিটৰিয়েলত আপোনাৰ কি হয় এজন যিজনে ৰাইটাৰ সেই যিজন লেখক সেই লেখকৰ মনস্তাত্ত্বিক দিশটো তাত নিৰ্ধাৰণ কৰা হয় গটিকে আমি মাত্ৰ ইয়াত কিছুমান ইনফৰমেশন যিবিলাক ইনফৰমেশন আমাক প্ৰয়োজন সেই ইনফৰমেশন কেটা বাছি উলিয়াম আৰু যি কেটা আমাক নালাগে সেই কেটা বস্তু আমি আতৰাই ৰাখিম এতিয়া মই পঢ়িবলৈ গৈ আছো mixed signals India needs to strengthen momentum in the key industrial sectors এই যেটো ইন্ডাস্ট্ৰিয়েল সেক্টৰস ইয়াৰ পৰা আপোনালোকে বুজিব পাৰিছে এইখন কোনটো সাবজেক্ট বা কোনখন পেপাৰৰ লগত আমি সংযুক্ত কৰিব পাৰিম নিশ্চয়কৈ আপোনালোকে ঠিকই ধৰিছে পেপাৰ মানে জিএস পেপাৰ 3 লগত আমি ইয়াক সংযুক্ত কৰিব পাৰিম জিএস পেপাৰত কি আছে সিলেবাস এখিনি বিষয় আপোনালোকে ভালকে জানি লওক যিসকলে মেইনছ দিব তেওঁলোকে নিশ্চয়কৈ তেওঁলোকৰ সিলেবাস হাতত আছে হাতত থকাৰ লগতে মই এখিনিতে কৈ থৈ দিছো যিসকলকে মেইনছ দিব প্ৰথমবাৰৰ বাবে তেওঁলোকে কি কৰিব যিবিলাক আমাৰ সিলেবাস থাকে সিলেবাসখিনি আপোনালোকে যাব গৈকিনি জেৰক্স কৰি ল'ব আৰু এখন পেপাৰ আপোনাৰ মানে যাতে এখন পেপাৰখন যাতে আপোনালোকে তাত ৰাখি থৈ প্ৰত্যেক খন পেপাৰৰে যাতে আপোনালোকে প্ৰত্যেকবাৰে দেখি চাই তাৰ পৰা অনুধাৱন কৰি আৰু সেই প্ৰত্যেকটো পইণ্টছ যাতে আপোনালোকে পইণ্টছ মানে কি আহিব কি সিলেবাস প্ৰত্যেকটো বস্তু কাৰণ ডিটেইল বহুত বেছি আছে আপোনালোকে যেতিয়া এপিএসসি সাইটত যাব তেতিয়া তাতো দেখিবলৈ পাব সিলেবাস বহুত ডিটেইল ওয়াইজ থাকে গতিকে প্ৰত্যেকটো ডিটেইল যাতে আপোনালোকৰ পৰা মিস নহয় তাৰ বাবে আপোনালোকে সন্মুখৰ পঢ়া টেবুলৰ সন্মুখত আপোনালোকে আৰি থব প্ৰত্যেকখন পেপাৰৰে আৰু এনেকুৱা নহয় যে ডিজিটালি আপোনালোকে মাত্ৰ বাৰে চাই গৈ আছে কাৰণ ডিজিটালি চালে আমাৰ কি হয় আমি পাহৰি যাওঁ ডিজিটাল মানে ধৰক আপোনাৰ মোবাইলত আপুনি এপিএসসি সাইটত বাৰে গৈ আছে চাই আছে তেনেকে কি হয় আমাৰ পটককে পাহৰি যাওঁ কাৰণ আমাৰ ব্ৰেইন এতিয়াও ইনফৰমেশন টেকনলজি হৈতে খাপ খাব পৰা নাই গতিকে আমি এতিয়াও হে পুৰণি কলিয়া দিনটো কথা আমি এতিয়াও মনত পেলাব লাগিব আৰু আপোনালোকে পঢ়া টেবুলৰ আগত প্ৰত্যেকখন পেপাৰ আৰি ল'ব পেপাৰৰ সিলেবাস আৰি ল'ব যাতে এটাও পইণ্ট আপোনালোকে মিস নকৰে এতিয়া এইটো যেটো মই পঢ়িলো এডিটৰিয়েল পঢ়িবলৈ গৈ আছো সেই এডিটৰিয়েলটোৰ জিএস পেপাৰ 3 লগত মিলিত হৈ আছে বা সংযুক্ত হৈ আছে we can link up this editorial with the GS paper 3 আৰু GS paper 3 কি আছে ইকোনমিক এক্টিভিটি ইন্ডাস্ট্ৰিয়েল পাৰফৰম্যান্স এখিনি আছে আমাৰ GS paper 3 ভিতৰ পৰে আপোনালোকে ডিটেইল চাব আৰু তাত কি আছে সেইখিনি বিষয় আপোনালোকে অলপ মন কৰিব গতিকে এতিয়া GS paper 3 কথা যেহেতুকে কলো তেতিয়া আমাৰ পেপাৰ ওয়াইজ যদি যাও তেতিয়ালে পেপাৰ ওয়াইজ কিন্তু 4 আৰু GS জেনাৰেল ষ্টাডিজৰ ভিতৰ যদি যাও তেতিয়া জেনাৰেল ষ্টাডিজ পেপাৰ 3 এতিয়া ইয়াত আহিছে মিক্সড সিগনেলস India needs to strengthen momentum in the key industrial sectors এতিয়া যিকিটা লাগে আমাক হেকিটা বস্তুহে মই ইয়াত পইণ্ট ওয়াইজ দেখা মানে কৰি গৈ আছো গুটিখিনি ডিটেইল ওয়াইজ পঢ়িবলৈ যোৱাৰ আগতে মই আপোনালোকক কওঁ মাজে সময় মই কিছুমান ইনফৰমেশন পুট আউট কৰিম যিকিটা আমাক লাগে হেখিনি বস্তু মই উলিয়াই লম আৰু আপোনালোকৰ আগত উপস্থাপন কৰিম এতিয়া আউটপুট ডেটা মই আৰম্ভ কৰিবলৈ লৈছো আউটপুট ডেটা ফৰ মে ফ্ৰম the 8 core in the infrastructure sector show broad industrial activity slowed under the onslaught of a heat wave that left homes এই প্ৰথম খাইতে আপোনালোকে বুজিবলৈ পাৰিছে আমি কিহৰ কথা কবলৈ গৈ আছো definitely we are talking about 8 core infrastructural sectors প্ৰথমতে কথা আহি পৰিব এতিয়া যদি in prelims perspective we need to know what are the 8 core infrastructural sectors from mains perspective also we should know what are the 8 core infrastructural sectors what are the significances of these 8 core infrastructural sectors আৰু আমাৰ ইকোনমিক পাৰফৰম্যান্সৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাই ইত্যাদি for those people who are giving mains for the first time আৰু এনেও আমাক ইনফৰমেশন লাগে যিসকল দি আহিছে মেইনছ তেওঁলোকৰ বাবে প্ৰয়োজনীয় এতিয়া প্ৰিলিমছ পাৰস্পেক্টিভৰ পৰা কলো প্ৰিলিমছ পাৰস্পেক্টিভ মই প্ৰথমতে ইয়াতে লিখিয়ে লৈছো ইয়া দুটা বস্তু মই প্ৰথম খাইটো মই পঢ়িছোহে মাত্ৰ তাৰ পৰা আমি অনুধাৱন কৰিব লাগিব তাৰ পৰা স্মাৰ্ট ওয়াৰ্ক যেটো আমি কবলৈ বিচাৰিছো যেটোকে আমাৰ ওচৰত সময় কম আৰু we have to gather more information in a very stipulated time frame এতিয়া হৈছে এটো প্ৰিলিমছ আৰু মেইনছ মই দুটা ভাগত বিভক্ত কৰিছো আৰু 8 কোৰ ইন্ডাস্ট্ৰিয়েল সেক্টৰ বিষয় কৈছে প্ৰথমতে প্ৰিলিমছ পাৰস্পেক্টিভৰ পৰা আমি মই কলো what are the 8 core infrastructural sectors আৰু
এই যে 8 core ইনফ্ৰাষ্ট্ৰাকচাৰ সেক্টৰস আছে হে সেক্টৰস কেইটা কোনটো মিনিষ্ট্ৰীৰ ভিতৰত পৰে হেতু আমাৰ প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা লাগিব আৰু তাৰ ডেটা ৰিলিজ কোনে কৰে অফিচিয়েল ডেটা ৰিলিজ কোনে কৰে এটো আমাৰ প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা লাগে আমাৰ 8 core ইন্ডাষ্ট্ৰিয়েল সেক্টৰত আমাৰ কোৱেশ্চনছ কেতিয়াবা প্ৰিলিমছত আহে যে এনেকুৱা ধৰণৰ আহে কিছুমান বস্তু এক্সক্লুড কৰি ধৰক 8 core ইন্ডাষ্ট্ৰিজ কেটামান দিলে what are the 8 core ইনফ্ৰাষ্ট্ৰাকচাৰেল sectors তাতে আপোনাক বেলেগ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ সেক্টৰ দি দিব আৰু হেতু বস্তু আপুনি আউট কৰিব লাগিব আপুনি যেতিয়া জানিব তেতিয়াহে যেটো নহয় যোনটো বস্তুত আপোনাৰ অন্তৰ্ভুক্ত কৰিব নহয় অন্তৰ্ভুক্ত নহয় গৈ সেই বস্তুটো আপুনি এক্সক্লুড কৰিব বা বাহিৰ কৰিব পাৰিব তেতিয়াহে আপোনাৰ আনসাৰটো শুদ্ধ হ'ব গতিকে আপুনি আগতে জানিব লাগিব 8 core ইনফ্ৰাষ্ট্ৰাকচাৰ সেক্টৰ কেটা কি তাৰ পিছত আমাৰ কেতিয়াবা মিনিষ্ট্ৰি কথা আহিবৰে গতিকে এইখিনি কথা আপোনালোকে বুজিব পাৰিলে ফ্ৰম দা প্ৰিলিমছ পাৰ্সপেক্টিভ আৰু মেইনছৰ পৰা আমাৰ কি হয় মেইনছত আমি এটা কৰিব পাৰো এই যেটো আমাৰ এডিটৰ তাৰ পৰা এতিয়া লাগে মই গুটে এডিটৰটো পঢ়া নাই কিন্তু তাৰ পৰা যেহেতুকে প্ৰথম খাৰিৰ পৰা এটা বস্তু আমি উই ক্যান কনক্লুড ওয়ান থিং দ্যাট ইজ সিগনিফিকেন্স অফ 8 core ইনফ্ৰাষ্ট্ৰাকচাৰেল সেক্টৰ ইন आवर ইকোনমিক এক্টিভিটি এখিনি আহিব পাৰে এটো মেইনছ পাৰ্সপেক্টিভৰ পৰা মই কলো গতিকে আপুনি যেতিয়া ডেটা যেতিয়া আপুনি ডেটা যেতিয়া মেইনছ পাৰ্সপেক্টিভৰ পৰা যদি কওঁ যেতিয়া আপুনি ডেটা দিব ডেটা দিলেহে হে আনসাৰ ৰাইটিংটো ভ্যালুएবল হয় অৰ্থ পূৰ্ণ হয় আৰু আনসাৰ যেতিয়া আপোনাৰ এক্সামিনাৰে চাব আপোনাৰ আনসাৰ চেক কৰিব তেতিয়া হে আনসাৰটো আপোনাৰ অকনমান তেওঁলোকে ভাল পায় আৰু ইমপ্ৰেছিভ হয় আমি আৰম্ভ কৰিবলৈ লৈছো এটো টিটেল আমি ডেফিনেটলি জিএস পেপাৰ 3 লগত আমি উই আৰ ডিলিং উইথ জিএস পেপাৰ 3 আৰু এতিয়া হিট ওয়েভৰ কথা আহিছে দে কিছুমান বস্তু আছে নিউজ পেপাৰ এই গুটেখিনি নিউজ পেপাৰ আমি যেতিয়া পঢ়িম ইটোৰ লগত ইটো ইন্টাৰলিংক কৰিব পৰা যায় যেনেকে হিট ওয়েভৰ কথা আহিলে হিট ওয়েভ ডেফিনেটলি ইটস নট ইকোনমিক এক্টিভিটি কিন্তু কেনেকে হিট ওয়েভৰ যেটো এটা হেৰি আমি এতিয়া যদি কওঁ এটো হিট ওয়েভৰ কি হ'ব আমাৰ বায়োডাইভাৰ্সিটিৰ ওপৰত পৰিব ডেফিনেটলি জিএস পেপাৰ 3 তে পৰিব এইবিলাক যিবিলাক আমাৰ এনভায়ৰনমেন্ট সিস্টেম এইবিলাক আমাৰ এই জিএস পেপাৰ 3 তে পৰিব হিট ওয়েভ যেটো আমাৰ হিট ওয়েভে কেনেকে আমাৰ ইকোনমিক পাৰফৰমেন্সৰ ওপৰত ডিপেন্ড কৰি মানে প্ৰভাৱ পেলাইছে ইত্যাদি ইয়াত আহি যায় biodiversity etc যিবিলাক সিঙ্গল টপিক কিছুমান আছে সিঙ্গল কিছুমান আমাৰ পয়েন্টস কিছুমান আছে এতিয়া আহিলো আমি ইয়াৰ কথা হিট ওয়েভৰ কথা কৈ আছে অফিসেস ফ্যাক্টৰিজ কান্ট্ৰি ওয়াইড ইউজিং মোৰ পাৱাৰ টু ৰান देयर ফ্যানস এন্ড কুলিং সিস্টেমস only coal to fuel the power plants and electricity generation posted double digit output growth expanding by 10.2% is 12 and 12.8% respectively as per provisional data on the index of 8 core industrial released by the Ministry of Commerce and Industry you have to underline this sentence Ministry of Commerce and Industry on June 28 and production in crude oil fertilizers and cement shrank from their year earlier levels কিমান কিনি তললে পৰিলে কি কথা কোৱা হৈছে and while output expansion decelerated in the remaining 3 sectors of natural gas refinery products and steel the heat wave impact on economic activity in May was particularly prominent in India's northern part কোনটো পাৰ্টত বেছিকে প্ৰভাৱ পেলাইছে আৰু as it forced afternoon breaks at construction sites and daily peak power demand on the northern region low dispatch central consistently hovered around or exceeded 75 gigawatts demands for cement and steel weakened as construction activity was also understandably curbed by the temperature with both the key building materials also posting sequential declining in output the year-on-year contraction in fertilizer for a fifth straight month in May is a cause for concern as it signals persistent weakness in the rural hinterlands mainstay agricultural sector a smart uptick in May's index number for the farm input from the revised leading in 4 April however offers a glimmer of hope yat kwa hoise kimankhini amar heat wave or karone biodiversity amar jiblak amar heat wave definitely ki hoy amar gorom porise khub goromor probah eta porise heat wave or kotha apnalake nichchoy ko janibo jodi he apnalake geography porhe aru tate heat wave or kotha ase gotike eikhini bostu jetia ahi porise tetia ki hoise amar economic activity mane eta bakhya jonmise kenega bakhya jonmise jetia manuhor performance manuhe jetia khub কম সময়ৰ বাবে ব্ৰেক লৈছে মানে কম সময়ৰ ভিতৰতে তেওঁলোকে ব্ৰেক লৈছে আৰু যেতিয়া ব্ৰেক লৈছে কাৰণ গৰমৰ কাৰণে বেছিকৈ গৰম লাগিছে তেওঁলোকক আৰু তেওঁলোকে কাম কৰিব পৰা নাই আৰু এই যেতিয়া ব্ৰেক লয় সেই ব্ৰেক লওঁতে কি হয় আমাৰ ইকোনমিক এক্টিভিটি ভিতৰটো ব্ৰেক পৰে তেতিয়া কি হয় স্লো আহি যায় বা ৰিডাকশন আহি যায় যেতিয়া আমাৰ ইকোনমিক এক্টিভিটি ইকোনমিক পাৰফৰমেন্সটো ইন্ডিভিজুৱেলি ইফ উই হ্যাভ টু কাউন্ট আজি মোৰ গৰম লাগিছে
মই কিবা এটা কাম কৰি আছো মই যেতিয়া কাম কৰিম তেতিয়া আমাৰ কি হ'ব গ্ৰোথ হ'ব কামটো যেতিয়া কৰি থাকোতে মোৰ গৰম লাগিলে গৰম লগাৰ কাৰণে মই ভাগৰ লাগিলে মই ব্ৰেক লৈ ললো ডেফিনেটলি মোৰ ইকোনমিক এক্টিভিটিটোৰ ওপৰত এটা ব্ৰেক আহি গ'ল বা ষ্টপেজ আহি গ'ল সেই বস্তুটোৰ কাৰণে কি হৈছে দ্য ওভাৰঅল ইণ্ডিভিজুৱেল গোটেইখিনি যদি আমি একেলগে ধৰিলো তেন্তে কি হয় আমাৰ গোটেই ইকোনমিক এক্টিভিটিটোৱে এটা ব্ৰেক আহি যায় এটা ষ্টপেজ আহি যায় আৰু গৰম বেছি পৰাৰ কাৰণে কি হৈছে আমাৰ বেছি ইলেক্ট্ৰিচিটি খৰচা হৈছে কোলৰ যেটো ৰিকোয়াৰমেন্ট কোলৰ ৰিকোয়াৰমেন্টটো বেছি বাঢ়ি গৈ আছে আৰু তাৰ অনুপাতে আমাৰ প্ৰডাকশন কিমান হেতু বস্তু আমি চাব লাগিব প্ৰডাকশনটো কিন্তু কমি গৈছে কিয়নো আমাৰ কি হৈছে আমাৰ কিছুমান বস্তুত আমি বেছিকে লোড দিব লগা হৈছে ইত্যাদি আৰু এই বস্তুটো যেটো প্ৰভাৱটো পৰিছে আমাৰ নৰ্দাৰ্ণ পাৰ্টটোত পৰিছে নৰ্দাৰ্ণ পাৰ্ট কাৰণ হিট ৱেভটো নৰ্দাৰ্ণ পাৰ্টৰ ফালে বেছি আছে ডেফিনেটলি যিসকল জিওগ্ৰাফি জানে জিওগ্ৰাফি যিসকল ষ্টুডেন্ট দে নো দিস ফ্যাক্ট very well মানে আমাৰ হিট ৱেভটো স্পেশালি হিট ৱেভৰ যেটো আমাৰ যেটো এটা কনসেপ্ট অর দি হিট ৱেভৰ যেটো এটা ফেনোমেনা এই হিট ৱেভৰ ফেনোমেনাটো আমাৰ কত পৰে জানেনে ইন দা নৰ্দাৰ্ণ পাৰ্ট অফ India not in the southern part of India why southern part to amar ekebare ki hoy jeto amar sea bhitor pore southern this is the southern part aru etu hoise amar Indian Ocean aru etu hoise amar BOB mane Bay of Bengal ei part to jetote sea thake ocean thake titia amar ki hoy yar temperature climate everything will be influenced by this sea গটিকে ইয়াৰ কি হয় ইনফ্লুয়েন্সটো ওভাৰঅল একি থাকে আৰু হিট ৱেভটো বেছিকে আমাৰ নৰ্দাৰ্ণ পাৰ্টত পৰে বিকজ অফ কিছুমান ফ্যাক্টৰস আছে ইষ্টাৰ্লি ওয়েষ্টাৰ্লি জেট ষ্ট্ৰীমছ এটসেট্ৰা এইবিলাক আপোনালোকে জিওগ্ৰাফি ষ্টুডেন্ট যিসকল জানে সেইসকলে গম পাব নৰ্দাৰ্ণ পাৰ্টটো কিন্তু হাইলি influenced by the heat wave আৰু এই হিট ৱেভটোৰ কাৰণে কি হৈছে ইয়াৰ ইকোনমিক এক্টিভিটিটো কমি গৈছে ইকোনমিক এক্টিভিটি কমি গৈছে কিয়নো মানুহৰ ইন্ডিভিজুৱেলি ইফ ইউ হ্যাভ টু কালেক্ট এভৰিওয়ান তেতিয়া হলে কি হয় তেওঁলোকৰ মাজত মোৰ ভাগৰ লাগিছে কষ্ট পাইছো মোৰ গৰম লাগিছে মই নোৱাৰো কনষ্ট্ৰাকচনৰ কামতো মোৰ কষ্ট হৈছে ভাগৰ লাগিছে obviously মানুহৰ এখিনি হবই হিট ৱেভৰ কাৰণে মানুহ কিছুমান মৰিও যায় গতিকে তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যাৰ কাৰণে আমাৰ ইকোনমিক এক্টিভিটিটো অকমান ইনফ্লুয়েন্স কৰিছে আৰু অলপ ৰিডাকচনৰ কথা ধৰা পৰিছে এতিয়াত আমাৰ ইয়াৰ এক্সপান্ডিং বাই ইয়াত কিছুমান কথা লিখা আছে অনলি কোল টু ফুয়েল আৰু যেতিয়া আমি এখিনি কথা কলো তাৰ পূৰ্বে আপোনালোকক এখিনি মই আপোনাৰ হিট ৱেভৰ কথা কলো যেহেতুকে মই এডিটৰিয়েলটো পঢ়ি আপোনালোকক কথাখিনি কৈ আছো এতিয়া এই গুটেখিনি কথা আমি গম পালো এডিটৰিয়েলটো মূলত ফাৰ্স্ট প্যাৰাগ্ৰাফ প্ৰথম প্যাৰাগ্ৰাফটোত এই কথাখিনি লিখা আছে এই কথাখিনি কোৱা হৈছে যে হিট ৱেভৰ কাৰণে আমাৰ ইকোনমিক এক্টিভিটিত অকনমান ইনফ্লুয়েন্স হৈছে আৰু যাৰ কাৰণে আমাৰ ডেটা ইউ শুড ৰিমেম্বাৰ দিস ডেটা আৰু এই ডেটা যিবিলাক মেইনস দিব হি যিসকল লোকে মেইনস দিব হি সকল লোকৰ বাবে যথেষ্ট প্ৰয়োজনীয় এতিয়া হোৱাট আৰ দ্য 8 কোৰ ইন্ডাষ্ট্ৰিজ 8 কোৰ ইন্ডাষ্ট্ৰি বিষয়ে আমি প্ৰথমতে জানি লওঁ দেই যিহেতুকে এই ফাৰ্স্ট প্যাৰাগ্ৰাফৰ পৰা মই এইখিনি কথা আপোনালোকৰ লগত ডিসকাস কৰিলো আৰু প্ৰথমতে প্ৰিলিমছৰ কাৰণে আৰু মেইনছৰ কাৰণে প্ৰত্যেককে জনা উচিত হোৱাট আৰ দ্য 8 কোৰ ইন্ডাষ্ট্ৰিয়েল 8 কোৰ infrastructure sector মই স্পিডত কৰিছো সো দ্যাট মানুহৰ আমাৰ যাতে টাইমটো দেৰি নহয় দেৰি না লাগে ওকে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়া 8 কোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সেক্টৰ কি আছে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সেক্টৰৰ ক্ষেত্ৰত আছে আমাৰ প্ৰথমতে কোল সি ভাবে মনত পেলাই যাব সিমেন্ট আহিলে ইলেক্ট্ৰিচিটি আহিলে ইলেক্ট্ৰিচিটি তাৰপিছত আহিলে ষ্টীল তাৰপিছত আহিলে ক্ৰুড অইল দেখিবলৈ পাইছেনে না জানো ক্ৰুড অইল মই কৈ আছো আপোনালোকে হিয়া অকমান শুনি লিখিবলৈ যত্ন কৰিব তাৰপিছত ইলেক্ট্ৰিচিটি 1 2 3 4 5 আৰু তিনটা আছে ইলেক্ট্ৰিচিটি থাকিলে ন্যাচাৰাল গ্যাস তাৰপিছত আহিলে refinery products তাৰপিছত আহিলে কোল ষ্টিলটো লিখিলো 1 2 3 4 5 6 7 আৰু এটা আছে ক্ৰুড অইল refinery products electricity cement have we written the cement crude oil steel fertilizers okay এতিয়া মই যেহেতুকে বস্তুটো কি হয় মই লিখি লৈছো কিন্তু পৰীক্ষা সময়ত আপুনি ডেফিনেটলি লিখি লব নোৱাৰিব নকলটো কৰাটো
এটো অস্বাভাৱিক আৰু অসম্ভৱ নকল কেতিয়া কৰিব নোৱাৰি কিন্তু আপোনালোকে কিছুমান কি কৰিব পাৰে কিছুমান ভিডিঅ'ত আপোনালোকে সাৰ্চ কৰিলে গম পাব যে এই কিটা বস্তু আপুনি যেতিয়া এটা নিউমনিক বুলি কোৱা হয় নামৰ জৰিয়তে যদি আপোনালোকে মনত ৰাখে তেন্তে আপোনালোকৰ বাবে ইজি হয় মই কৰিছিলো কি CCC E আৰু S তাৰছত এই টিপ কেটা আছে 1 2 3 CC গতিকে এনেকে ধৰণৰ আপোনালোকে যেটো উপায়েৰে আপোনালোকে সহজ হেতু উপায়েৰে আপোনালোকে নিজে মনত ৰাখিব আৰু এই কেটা বস্তু হৈছে আমাৰ 8 কোৰ ইনফ্ৰাষ্ট্ৰাকচাৰাল সেক্টৰ এটা 8 কোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সেক্টৰ থাকিলে কোল আহিলে সিমেন্ট আহিলে ইলেক্ট্ৰিসিটি ষ্টীল ক্ৰুড অইল ন্যাচাৰাল গ্যাস ফাৰ্টিলাইজাৰ ৰিফাইনাৰী products এই কেটা হৈছে 8 core infrastructural sector এটা 8 core infrastructural sector কেটা প্ৰত্যেকটো different 8 core infrastructural sector এই গুটে কেটাৰে production level তাৰ পিছত consumption level এই বিলাক থাকে production and consumption কেৱল production হলে আমাৰ economic activity নহয় কেৱল consumption হলে আমাৰ economic activity নহব obviously consumption depends on the production depends on the consumption গটিকে দুইটা ইটোৰ ওপৰত হিটো নিৰ্ভৰশীল dependable গটিকে production আৰু consumption দুইটা ইটোৰ ওপৰত যথেষ্ট নিৰ্ভৰ যেতিয়া productionৰ কাৰণে আমি কি কৰিব লাগিব consumption demand বেছি আছে demand যেতিয়া হ'ব তেতিয়া definitely productionৰ যেটো requirement বাঢ়ি যাব হেনকা ধৰণৰ পৰিস্থিতি সৃষ্টি হ'ব আৰু তেতিয়া গ্ৰোথ হয় আৰু এতিয়া আমাৰ কথা কিছুমান হৈছে ইকোনমিক এক্টিভিটিৰ ক্ষেত্ৰত আমাৰ প্ৰত্যেকজন ব্যক্তিৰে প্ৰত্যেকজন ইন্ডিভিজুৱেলৰ কিন্তু তেওঁলোকৰ অৱদান আছে মোৰো অৱদান আছে প্ৰত্যেকজন লোকৰে অৱদান আছে যিসকল লোক সক্ষম সেই সকল লোক তেওঁলোকৰ অৱদান আছে গটিকে এজন লোকো যদি ইন্ডিভিজুৱেলি যদি দে আৰ টেকিং ব্ৰেক টু দ্য ইকোনমিক এক্টিভিটি সেই ব্ৰেকটোৱে কিন্তু কেতিয়াবা ইন্ডিভিজুৱেলি যদি কম্পাউণ্ড কৰো তেন্তে সেই ব্ৰেকেজটো কিন্তু ইকোনমিক এক্টিভিটিৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় আৰু হেতু হৈছে আটাইতকৈ ডাঙৰ ফ্যাক্টৰ আমাৰ ভাৰতৰ জনসংখ্যা কিমান সেই জনসংখ্যাৰ ভিতৰত ইউথৰ যেটো ওয়াৰ্ক ফোৰ্সটো কিমান সেই ওয়াৰ্ক ফোৰ্সটোৰ ভিতৰত আকৌ কেবাটাও সেক্টৰ আছে প্ৰাইমেৰী সেকেন্ডাৰী টাৰশিয়াৰী এই গুটেকেটা সেকেন্ডাৰী গুটেকেটা সেক্টৰৰ ভিতৰত বা এই সেক্টৰৰ ভিতৰত থকা ওয়াৰ্ক ফোৰ্সে কিমান কাম কৰিছে তেওঁলোকৰ ইকোনমিক পাৰফৰম্যান্স কিমান সেই ওপৰত ডিপেন্ড কৰিব আমাৰ গুটে দ্য হেলথ অফ দ্য ইণ্ডিয়ান ইকোনমি গটিকে কোনো নো ওয়ান ক্যান ইগনোৰ যে এই যে সৰু ফ্যাক্টৰস কিছুমান আছে এটো আমি ইগনোৰ কৰিব নোৱাৰো এতিয়া 8 core industrial infrastructure sector বিষয় গম পালো এতিয়া 8 core infrastructure sector কিয় আমি ইমান বেছিকে ইম্পৰ্টেন্স দিব লগা হয় মই ইতিমধ্যে কলো আপোনালোকক যে 8 core infrastructure sectors are very important and very significant for the health of the overall economy যেটো কোৱা হয় এতিয়া কৰবাত যদি কিবা এটা যদি আমি ইয়াত যদি আমাৰ প্ৰডাকশন কমি যায় ইয়াত যদি আমাৰ ইকোনমিক এক্টিভিটি কমি যায় তেতিয়ালে this will definitely impact on this sector ইয়াত যদি কিবা এটা প্ৰবলেম হয় ইয়াত ইম্প্যাক্ট কৰিব ইয়াত যদি কিবা এটা প্ৰবলেম হয় ইয়াত ইম্প্যাক্ট কৰিব বস্তুবোৰ কি হয় এনেকে সিৰিয়ালি from one link to another link তেনেকে বাঢ়ি গুছি যায় আৰু যেটো এটা মাল্টিপল এফেক্ট বুলি কয় যেটো লাষ্টত গৈ কিনি কি হয় যদি এটাটো কিবা এটা প্ৰবলেম হয় কিবা এটা যদি ইলেক্ট্ৰিসিটি যদি কনজাম্পশন হাই হয় ইলেক্ট্ৰিসিটি যদি আমি প্ৰডিউস কৰিব নোৱাৰো সময়ত আৰু যদি ইকোনমিক এক্টিভিটি হোৱা নাই তেন্তে কি হয় ইয়াৰ কোনো ইয়াত কনজাম্পশন হাই হলো যদি ইয়াত প্ৰডাকশন হোৱা নাই ইয়াত যদি প্ৰবলেম হৈছে তেতিয়া হলে কি হয় আমাৰ ঘাটি হয় ওভাৰঅল যেটো ইন্টাৰ কানেক্টিভিটি থাকে মাল্টিপল এফেক্ট পৰে আৰু সেই মাল্টিপল এফেক্টৰ কাৰণে কি হয় আমাৰ গ্ৰোথ লেভেলটো ধিমি হৈ যায় বা স্লো হৈ যায় এতিয়া সিগনিফিকেন্স বুলি কলে ডেফিনেটলি মই কলো আমাৰ it depends the overall health of Indian economy the overall health of Indian economy depends upon these factors or these sectors তাৰ পিছত the interconnectivity এতিয়া প্ৰত্যেকটো আমাৰ ইকোনমি ডিপাৰ্টমেন্টৰ ভিতৰতে ইন্টাৰকানেক্টিভিটি থাকে প্ৰাইমেৰী সেক্টৰ থাকে সেকেন্ডাৰী সেক্টৰ থাকে টাৰশিয়াৰী সেক্টৰ থাকে প্ৰত্যেকটোতে ওয়াৰ্ক ফোৰ্স আছে এই প্ৰত্যেকটো ওয়াৰ্ক ফোৰ্সৰ লগত ইন্টাৰকানেক্টেড এই গুটেখিনি যেটো 8 কোৰ সেক্টৰ বুলি কলো ইনফ্ৰাষ্ট্ৰাকচাৰাল কোৰ সেক্টৰ গুটেখিনি ইন্টাৰকানেক্টেড গটিকে গুটে ইকোনমিক পাৰফৰম্যান্স গুটে ইকোনমিক যেটো আমাৰ হেলথ আমাৰ ইকোনমিক পাৰফৰম্যান্স গুটেখিনি ইয়াৰ ওপৰত ডিপেন্ড কৰিব গটিকে ইন্টাৰকানেক্টিভিটি মাল্টিপল এফেক্ট পৰিব পাৰে যদিহে এইবিলাক টাৰশিয়াৰী সেক্টৰ এইবিলাকৰ গ্ৰোথ লেভেলো কমি যায় পাৰ্সপেক্টিভৰ পৰা ইউ ক্যান পুট দি ডেটা হিয়াৰ আমাৰ 28 জুনৰ যিখিনি লিখা আছিল যে জেনেৰেল এইখিনিটো আমাৰ আমি প্ৰত্যেকটো মেইনছৰ পাৰ্সপেক্টিভৰ পৰা চালেও পাম প্ৰিলিমছৰ পৰাও আমি পাম এতিয়া
আমাৰ ডেটা কিছুমান আমি ইনক্লুড কৰিব পাৰো দোজ পিপল হু আৰ ৰাইটিং মেইনছ তেওঁলোকৰ বাবে যথেষ্ট প্ৰয়োজনীয় 10.2% ডিজিট আউটপুট গ্ৰোথ এক্সপান্ডিং বাই 10.2% ইজ 12.8% ৰেসপেক্টিভলি এটো বস্তুটো আপোনালোকে কোনখিনি সময়ত কেনেকে খটাব হেতু আপোনালোকৰ ওপৰত ডিপেন্ড কৰে বাট ইউ হ্যাভ টু পুট ডাউন দ্য ইনফৰমেশন দ্যাট ইউ আৰ গেটিং ফ্ৰম দিস এডিটোৰিয়েল আৰু second part আমি চাবলৈ গৈ আছো দেই official data for the core sector as well as the index of industrial production to which it contributes more than 40% is weight however suffer from the infirmity of coming with a large lag of more than a month meanwhile the private sector survey based HSBC India Manufacturing Purchasing Managers Index eblag index of biko apnake jana usit for June suggests that activity at factories rebounded last month from May's heat wave hit 3 months low June's PMI's reading 58.3 was 0.8 percentage points higher than May ekhini apnalokor point ketiaba proyojon hobo pare tar pisot ahile the survey also indicates that manufacturers stepped up output and buying to meet buoyant demand and stepped up hiring to the fastest pace seen in more than 19 years of data collection yet at about important information dia hoise kwa hoise you can underline this line this survey also indicates that manufacturers stepped up output and buying to meet buoyant demand manufacturer demand mo koisulu demand to bahi goise aru teoluke output to बढ़ाई दिसे stepped up hiring to the fastest pace seen in more than 19 years of data collection 19 বছৰৰ যেটো data collection তাৰ ভিতৰতে আটাইতকে হাই লেভেলত এই activity to সম্পন্ন হৈছে so however both the job creation and demand were also accompanied by an intensification of increase in the staff expenses and material transportation costs that led to the manufacturing companies raising their selling charges by the greatest extent in more than 2 years etia amar jetia demand bahile amar production দিব লাগিব আউটপুট দিব লাগিব নহয়নে আউটপুট দিবলে আমাক কি লাগিব আমাৰ ম্যানুফ্যাকচাৰিং যিবিলাক ইউনিট আছে তাহাতৰ কাৰণে আমাক লাগিব ওয়ার্কফোর্স এগেইন আউটপুটৰ কাৰণে ডেফিনেটলি আমি আমাৰ যদি 100টা বস্তু আমি say for example 100টা বস্তু যদি আমি প্ৰডাকশন কৰিব লাগে আমাৰ ডিমান্ড বাঢ়িছে 100টা আৰু আমাৰ ওচৰত আছে 10টা হা 10টা দিয়া আছে আমাক আৰু লাগে কৈছে আমাক 100টা লাগে ডিমান্ড বাঢ়িছে আমাক 100টা আউটপুট দিব লাগিব 100টা আউটপুট দিবৰ কাৰণে আমাৰ ওয়ার্কফোর্স বেছি লাগিব যদি একে 10টা মানুহৰ 10টা আউটপুট কৰিবৰ কাৰণে যদি আমাৰ এজন মানুহ থাকে তেন্তে 100টা মানুহৰ কাৰণে ডেফিনেটলি আমাক ওয়ার্কফোর্স লাগিব হেতু কি কইলে এমপ্লয়মেন্ট জেনাৰেশন পইণ্ট Number 1 employment generation hole ki hoy titia hole definitely workforce bahi jabo employment engagement hobo jibilak economic activity definitely resume hobo arambho hobo aru economic performance of bitor poribo tar pisot jetia apnar ako yate obose eta mane ki hoy eta doubt eta create korise he doubt to hoise ki jetia manufacturing unit bilake workforce बढ़ाई দিব workforce बढ़ाৰ সংখ্যা बढ़ाई দিব তেতিয়া আকো কি হ'ব তেওলকে তেওলকৰ ফালৰ পৰা যিখিনি এক্সপেন্সেস লাগিব এই workforceৰ ওপৰত তেওলকৰ ওপৰটো তেওলকে খৰচা কৰিব লাগিব গটিকে সেই এটা ডাউট এটা ক্ৰিয়েট কৰিছে এই এডিটৰিয়েলৰ জৰিয়তে আপোনালোকে নিশ্চয়কৈ অলপ হলো অনুধাৱন কৰিব পাৰিছে production level always depends upon demand of the people demand in the marketor demand ওপৰত ডিপেন্ড কৰিব হিটৱেভে সমানে আমাৰ ওপৰত মানে কি ক প্ৰভাৱ পেলাইছে আৰু যেতিয়া আমাৰ ইলেক্ট্ৰিসিটি কথা যেতিয়া গৰম বাঢ়িছে আমাৰ ইলেক্ট্ৰিসিটি কনজাম্পশন বাঢ়ি গৈছে কিন্তু সমান লেভেলতে আকৌ কি হৈছে যিসকল লোকে ইলেক্ট্ৰিসিটি ইউজ কৰিব পৰা নাই কনষ্ট্ৰাকচনত যিসকল ওয়ার্কফোর্স আছে তেওঁলোকে ব্ৰেকেজ কৰিছে তে কনষ্ট্ৰাকচন লেভেলত কি পৰিব সিমেন্টৰ উদ্যোগ পৰিব সেই এনেকুৱাটা সময়ত কি হৈছে সিমেন্টৰ ক্ষেত্ৰত মানে মানুহ বিলাকে এক্টিভিটি কমাই দিছে তেওঁলোকে পজিটিভ ফৰ হোৱাট টু ৰেষ্ট আৰু কি কয় তেওঁলোকৰ গৰম লাগিছে হিটৱেভৰ কাৰণে তেওঁলোকে কাম কৰিব পৰা নাই তেওঁলোকে দুৰ্বল হৈ পৰিছে গটিকে তেনেস্থলত কি হৈছে সিমেন্ট উদ্যোগৰ কনষ্ট্ৰাকচন লেভেলত হেইবিলাক লেভেলত কি হৈছে কমি গৈছে তেওঁলোকৰ পাৰফৰমেন্সটো কমি গৈছে কিন্তু ইফালে ইলেক্ট্ৰিসিটি কিন্তু ডিমান্ডটো বাঢ়ি গৈছে সেই বস্তুটো আপোনালোকে চাব গটিকে এনেকুৱা ধৰণে মিসমেচৰ ক্ৰিয়েচন হয় কিন্তু সদ্যহতে আপোনালোকে যেটো আপোনালোকৰ মানে সাবজেক্ট ম্যাটাৰটো যেটো আছিল সেই সাবজেক্ট ম্যাটাৰটো ষ্টিক হৈ থাকিব সেই সাবজেক্ট ম্যাটাৰটো হৈছে 8 কোৰ ইনফ্ৰাষ্ট্ৰাকচাৰাল সেক্টৰ তেওঁলোকৰ কিহৰ কি কেনেকে প্ৰয়োজন আৰু গুটে মাৰ্কেটটো বিষয় আপোনালোকে বুজি উঠাটো অত্যন্ত প্ৰয়োজনীয় কিয়নো ইকোনমি হৈছে এনেকুৱাটা সাবজেক্ট যেটো সাবজেক্টত আপোনাৰ বেসিক নলেজ থকাটো যথেষ্ট প্ৰয়োজনীয় আৰু
আপোনাৰ যেটো এটা প্ৰ্যাকটিক্যাল নলেজ থকাটো যথেষ্ট প্ৰয়োজনীয় টাৰ্মস কেতিয়াবা ময়ো নাজানিব পাৰো বা বহুত ইকোনমিক হেৰিবিলাকে মনত পেলাব নোৱাৰিব পাৰে কিন্তু অন্তত আপুনি গোটেই সিস্টেমটো বুজাটো যথেষ্ট প্ৰয়োজনীয় গতিকে আপোনালোকক প্ৰথম পইণ্টটো কলো কি ওয়াৰ্কফোৰ্স লাগিব এমপ্লয়মেন্ট জেনাৰেশনৰ কথা কলো প্ৰডাকশন লেভেলৰ কথা কলো ডিমান্ডৰ কথা কলো গতিকে গোটেইখিনি ফ্যাক্টৰস ডিপেন্ড কৰিব আৰু কেতিয়াবা বাহ্যিক যদি এক্সটাৰ্নাল ফ্যাক্টৰস কিছুমান থাকে যেনে কি হিট ৱেভ আহিলে বানপানী আহিলে এইবিলাক হৈছে এক্সটাৰ্নাল ফ্যাক্টৰসৰ কাৰণে কি হয় আমাৰ কেতিয়াবা ইকোনমিক এক্টিভিটিৰ ওপৰত অকনমান ইনফ্লুয়েন্স হয় ইকোনমিক এক্টিভিটি আৰু ইকোনমিক পাৰফৰমেন্সটো বেয়া হয় সেকেন্ড পাৰ্টত আপোনালোকে এখিনি গম পালে 19 ইয়াৰ্ছৰ ভিতৰ গতিকে এখিনি কথা আপোনালোকে যেহেতুকে বুজি পালে সিগনিফিকেন্স আমি আজি কি বুজি পালো প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা আপোনালোকক কলো মেইনছ পাৰ্সপেক্টিভৰ পৰা আপোনালোকক কলো আৰু what are the 8 core infrastructural sector এখিনি মই আকৌ এবাৰ আপোনালোকক বুজাই দিছো ৰিফাইনাৰী প্ৰডাক্টস কোল সিমেন্ট ইলেক্ট্ৰিসিটি ষ্টীল crude oil natural gas fertilizers ekita hoise amar 8 core infrastructural sectors significance of these 8 core infrastructural sectors overall market health or upor depend koribo multiply effect koribo demand production jodi korbat beshi korbat kom hoy tente gutei keta jibilak factors ase ba sectors ase tar oporte multiplier effect or srishti kore gotike ekhini kotha apnaloke janile aru আপোনালোকে এমপ্লয়মেন্ট জেনাৰেশনৰ কথা ইয়াত লিখিব পাৰিলে আৰু বায়োডাইভাৰ্সিটি কথা জিওগ্ৰাফি কথা অকমান বুজি পালে নৰ্দাৰ্ণ পাৰ্টত আপোনাৰ হিট ৱেভ বেছি হয় সাউদাৰ্ণ পাৰ্টত হিট ৱেভটো কিয় কম হয় বিকজ অফ দ্য সাৰাউন্ডিং অফ ওচিন ওকে মই এনেকৈ বুজাই দিছো আৰু নৰ্দাৰ্ণ পাৰ্টত আমাৰ যিসকল জিওগ্ৰাফি জানে তেওঁলোকে নিশ্চয়কৈ বুজি পাব সেইসকলে তেওঁলোকে অকমান আন্ডাৰষ্টেণ্ড কৰিবলৈ চেষ্টা কৰিব বা বুজিবলৈ চেষ্টা কৰিব নৰ্দাৰ্ণ পাৰ্টত কিয় হিট ৱেভছটো বেছিকে হয় তাত কেইবাটাও ফেক্টৰছ আছে ষ্টাৰলি এইবিলাক আছে কিবা কিবি আছে সেইখিনি বিষয় এটা বেলেগ এটা সাবজেক্ট মেটাৰ হৈ পৰিব গতিকে এইখিনি বস্তু আপোনালোকে মনত ৰাখিলে আৰু মই ভাবো আজি যেটো সাবজেক্ট এডিটৰিয়েল তাৰ জৰিয়তে আপোনালোকে GS পেপাৰ 3 ক্ষেত্ৰত আপোনালোকৰ সহায়ক হৈছে আৰু আপোনালোকৰ যদি কিবা ডাউট আছে কিবা যদি আপোনালোকৰ উপদেশ আছে এডভাইস আছে মোৰ এই চেনেলৰ জৰিয়তে আপোনালোকে এডভাইস দিব পাৰে আপোনালোকৰ উপদেশ মই নিশ্চয়কৈ গ্ৰহণ কৰিম আৰু সমালোচনা হওক যিকোনো ধৰণৰ যদি আপোনালোকৰ কিবা উপদেশ আছে মই নিশ্চয়কৈ গ্ৰহণ কৰিম আৰু এনেকুৱা ধৰণৰ আৰু যদি কিবা ভিডিওজ লাগে তেন্তে আপোনালোকে নিশ্চয়কৈ ফলো কৰিব সাবস্ক্ৰাইব কৰিব আই হোপ আপোনালোকে মেইনছৰ এক্সাম ভালকে দিয়ক আৰু প্ৰিলিমছৰ যিসকল লোক আছে তেওঁলোকে যাতে তেওঁলোকেও প্ৰস্তুতি ভালদৰে চলায় থ্যাংক ইউ ফৰ ওয়াচিং